নমস্কাৰ দৰ্শক ৰাইজ, জ্ঞান বাৰ্তাৰ অন্য এটি এপিছডলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া, এসময়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকো আছিল তেখেত, আৰু তেখেত আমাৰ শ্ৰদ্ধাৰ আৰু আমাৰ আদৰৰ শ্ৰীযুত স্থগিত চন্দ্ৰ মহন্ত। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় ছাৰ, বহুতেই আপোনাৰ কথা শুনা পাইছিলোঁ আৰু মোৰ সৌভাগ্য যে আজি আপোনাৰ জীৱনৰ পৰা এটি মূল্যৱান সময় মোক অৰ্পণ কৰিছে। আৰু মই ছাৰ আপোনাৰ বহুতকেইখন কিতাপ অলৰেডি মই কিছু তাৰে অংশ চাইছোঁ। আপুনি সাহিত্য জগতৰ লগত আপুনি ইমান ঘনিষ্ঠভাৱে জড়িত, আৰু মই জানিবলৈ পৰা মতেদি আপোনাৰ ব্যক্তিগত জীৱনতো বহু কিছুমান ঘাত প্ৰতিঘাত সংগ্ৰামৰ মাজেৰে আপুনি বহুত কিছুমান অনুষ্ঠানৰ জন্মদাতা হিচাপেও কাম কৰিছিলে। গতিকে ছাৰ, আপোনাৰ জীৱনজোৰা এই সাধনাসমূহক বৰ্তমান নৱপ্ৰজন্মক অৱগত কৰি তেওঁলোককো যাতে প্ৰেৰণাদায়ক এটা মনোবৃত্তি গঠন কৰিব পাৰোঁ, তাৰে মনোকামনাৰে ছাৰ মই আপোনাৰ কাষলৈ আহিলোঁ। পোনপ্ৰথমে ছাৰ, মই আপোনাৰ সাহিত্য চৰ্চাৰ লগতে জড়িত এটি কথা জানিব বিচাৰোঁ। ছাৰ, মই জানিব পৰা মতেদি এতিয়ালৈকে প্ৰায় আপুনি 8খনতকৈও অধিক কিতাপ আপোনাৰ প্ৰকাশিত হ'ল, আৰু জীৱন বাটত মনোবল বৃদ্ধি কৰিবৰ বাবেও আপুনি বহুত কিছুমান বিশ্লেষণমূলক তথ্য আমাৰ সমাজত বা যুৱ সমাজৰ প্ৰতি আপুনি দাঙি ধৰিছে। আপোনাৰ সাহিত্য চৰ্চাৰ প্ৰতি এই সৃষ্টিশীল মনোবৃত্তি কেনেকৈ গঠন হৈছিল আৰু তাক আপুনি কেনেকৈ বিকাশ কৰিলে? আপোনাৰ পৰা মই এই উত্তৰটো এনেকুৱাকৈ বিচাৰোঁ যাতে বৰ্তমানৰ আমাৰ নৱপ্ৰজন্ম, বৰ্তমানৰ সমাজখনৰ যিসকলে তেওঁলোকৰ মনতে এই ভাৱটো পোষ দি ৰাখিছে যে ময়ো লেখক হ'ম, ময়ো কিবা এটা চৰ্চা কৰিম, তেওঁলোকে যাতে এটা অনুপ্ৰেৰণা পায়। নমস্কাৰ, মই সুমন ভাইটিলৈ অভিনন্দন জনাইছোঁ। তুমি যথেষ্ট কষ্ট কৰি আহি মোৰ ঘৰলৈ আহিলা, মই তাৰ কাৰণে গৌৰৱান্বিত হৈছোঁ। ৰঙালী বিহুৰ এই শুভক্ষণত তোমাক পাই আশীৰ্বাদ কৰিছোঁ যে অনাগত দিনত তুমি এটা সুন্দৰ বাৰ্তা সমাজলৈ লৈ যোৱা, তোমাক এটা সুন্দৰ ভৱিষ্যত আছে, তুমি সুন্দৰৰ পৰা সুন্দৰতম হোৱা। আচলতে আমি যিখন সমাজত জন্ম হৈছোঁ সেই সমাজখনৰ, মই এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। আমি দেউতাই আমাক সৰুতে, মা আৰু দেউতা ঢুকাইছিল, আমি 5টা ল'ৰা ছোৱালী খুব কষ্টৰ মাজে ডাঙৰ দীঘল হৈছোঁ। আৰু দুটা কথা শিকিবলৈ মই জীৱনত অভিজ্ঞতা হৈছে। এটা হৈছে জীৱনে মোক কি দিলে। জীৱনটো হৈছে নিজে গঢ় দিব পৰা এটা বস্তু, আৰু তেওঁৰ চকুৰ সন্মুখত দেখা সমাজখন বাস্তৱ, আৰু তেওঁৰ যিটো স্বপ্ন আৰু কঠোৰ শ্ৰমৰ মাজেদি নিজৰ জীৱনটোক এটা সাৰ্থক জীৱন ৰূপ দিবৰ কাৰণে কিছু শ্ৰম কৰিব লাগিব, সাধনা লাগিব। তাৰ লগে লগে সমাজখনক পৰিৱৰ্তন দিশে লৈ যাবৰ কাৰণে নিজৰ মানসিকভাৱে সেই যিটো সাহস, কাৰণ মই নিজে একেবাৰে আটাইতকৈ পিছপৰা এটা অঞ্চলত অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী 80ৰ দশকতেই এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ সপোন আছিল। ৰাইজে মোক মাতি লৈ গৈছিল, আৰু বিনা বেতনে 14 বছৰ সেই পিছপৰা অঞ্চলত এখন হাইস্কুল, বৰ্তমান মই ওলাই অহাৰ লগে লগে এখন উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হৈছে। তাৰ কাৰণে মই গৌৰৱবোধ কৰিছোঁ। 14 বছৰ বিনা বেতনত থাকি সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক, ভৱিষ্যত প্ৰজন্মসকলক শিক্ষিত কৰিবৰ কাৰণে, মানুহ হ'বৰ কাৰণে যিখিনি কষ্টৰ শ্ৰম কৰিলোঁ, তাৰ কাৰণে মই গৌৰৱবোধ কৰোঁ। এইকাৰণে আজি আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকল কোনোবা বিশ্ববিদ্যালয়ত আছে, কোনোবা MPhil কৰিছে, কোনোবা শিক্ষক হৈছে। গতিকে তাৰ কাৰণে মই গৌৰৱবোধ কৰোঁ যে আমি মানুহ তৈয়াৰ কৰিবৰ কাৰণে, মানৱ সম্পদ তৈয়াৰ কৰিবৰ কাৰণে আমি যিখিনি কষ্ট স্বীকাৰ কৰিছিলোঁ, তাৰ কাৰণে মই ভাবিছোঁ মোৰ জীৱনটো সাৰ্থক হৈছে। আৰু আহি থকা দিনবিলাকতো মই ভাবোঁ মই অৱসৰ লোৱাৰ পিছতো মই এটা অৱসৰী জীৱন কটোৱা নাই। মই সাহিত্য, চিন্তা চৰ্চা, সমাজ সেৱাৰ মাজেদি সমাজখনক লৈ যোৱাৰ যিটো মোৰ প্ৰেৰণা, সেই প্ৰেৰণাতে মোৰ অদূৰ ভৱিষ্যতে সমাজখনক মই দি থৈ যাব পৰাকৈ মোৰ কিছু সম্পদ যাতে মই নাথাকিলেও সেই সমাজখনে যাতে মোৰ অনুভৱখিনি কৰিব পাৰে, তাৰ চিন্তা চৰ্চাৰে মই জীৱনটোক লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, খুব সুন্দৰ বাৰ্তা ছাৰ, আৰু বহুত ডাঙৰ কথা এটা কৈ দিলে যে সমাজত মই নাথাকিলে মোৰ অনুভৱ কেনেকৈ কৰাব। আৰু হয়, এজন মানুহে নিজৰ জীৱনত এনেকুৱা এটা চাপ, এনেকুৱা এটা স্মৃতি, এনেকুৱা এটা কৰ্মৰ জৰিয়তে এনেকুৱা এটা স্মৃতি আমাৰ সমাজত থৈ যাব লাগে, যিটোৰ স্মৃতিত আজিও আমি মহামানৱ মহাত্মা গান্ধীক পূজন কৰি আছোঁ, আজিও আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পূজন কৰি আছোঁ, মাধৱদেৱক পূজন কৰি আছোঁ, ঠিক তেনেকৈ আমাৰ APJ আব্দুল কালাম তেওঁলোককো আমি পূজন কৰি আছোঁ। গতিকে আমি সেই পৰ্যায়ত নহ'লেও কিবা এটাতো আমি অৰিহণা যোগাই থৈ যাব পৰাকৈ আমি কিবা এটা নহয় কিবা এটা জীৱনৰ উদ্দেশ্য লৈ পেলাই জীওৱাটো আমাৰ নিজৰ কৰ্তব্য বুলি মই ভাবোঁ। গতিকে মই আমাৰ নৱপ্ৰজন্মৰ প্ৰতিও সেই তেনেকুৱাই এটা বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে তেওঁলোকে যাতে নিজকে পথভ্ৰষ্ট হ'বলৈ নিদি, ড্ৰাগছৰ বশৱৰ্তী নহৈ বা নিচাসক্ত বশৱৰ্তী নহৈ পেলাই নিজৰ জীৱন বাটত যাতে তেওঁলোকে আগুৱাই গৈ নিৰ্দিষ্ট এটা জীৱন বাটত আগুৱাই গৈ নিৰ্দিষ্ট এটা লক্ষ্যত যাতে তেওঁলোক উপনীত হৈ তেওঁলোকৰ
কৃতিত্বসমূহক যাতে আমাৰ সমাজলৈ বিলাই দিব পাৰে, মই তেনেকুৱা এটা মানসিকতাৰে আপোনাৰ কাষলৈ আহিছিলোঁ আৰু আপোনাৰ উত্তৰটো পাই বহুত ভাল লাগিলে। হয় ছাৰ, মই এটা বিশেষ কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ সমাজখনত আমাৰ নৱপ্ৰজন্মই হওক বা বৰ্তমান বহুত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে লিখিবলৈ মানে বিচাৰে, লিখাৰ এটা মনোবৃত্তি আছে কিন্তু লাজ কৰে যে মোৰ লিখাটো কোনোবাই সমালোচনাৰ পাত্ৰ হ'ম নেকি, মই লিখিলে কিবা কোনোবাই সমালোচিত কৰি পেলাই মোক হাঁহিব নেকি, সেই তেনেকুৱা ভয় আৰু সংশয়ৰ কাৰণে বহুতে লেখা মেলা আধাতে এৰে বা বহুতে নিজৰ লেখা মেলাবিলাক প্ৰকাশ কৰিবলৈ নিবিচাৰে। গতিকে ছাৰ, যিহেতু আপুনি প্ৰায় 8খনতকৈও অধিক কিতাপ বৰ্তমানলৈকে সম্পাদনা কৰিছে আপোনাৰ নিজৰ, আৰু লগতে বৰ্তমানো আপুনি 2-3খন কিতাপ লিখি আছে, গতিকে ছাৰ আপুনি কেনেকৈ লিখিছে, ক'ৰ পৰা ষ্টাৰ্ট কৰিছে, কেনেকৈ ইণ্ডিং কৰিছে, আপোনাৰ বহুতখিনি যথেষ্ট অভিজ্ঞ ব্যক্তি, গতিকে এই অভিজ্ঞতাৰ পৰা বৰ্তমান আমাৰ যিসকল নৱ লেখক লেখিকা আছে তেওঁলোকক অনুপ্ৰাণিত হোৱাকৈ আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি? আচলতে আমি যিখন সমাজত বাস কৰিছোঁ, সমাজখনৰ দুটা চিত্ৰ আছে, এটা হৈছে অন্তৰ্জগত আৰু এখন হৈছে বহিৰ্জগত। এতিয়া অন্তৰ্জগত আৰু বহিৰ্জগতৰ মাজত আমাৰ মনত যিটো মননশীল চিন্তা, এই মননশীল চিন্তাটো ধৰি ৰাখিবৰ কাৰণে এজন কবিয়ে তেওঁ কবিতাৰ মাজেদি প্ৰকাশ কৰিব পাৰে, এজন চিত্ৰকৰে চিত্ৰৰ মাজেদি প্ৰকাশ কৰিব পাৰে, কাৰণ চিত্ৰজনেও অঁকা সেই ছবিখন তেওঁৰ মননশীলতাৰ মাজত দাঙি ধৰে, তেওঁ দেখা জগতখনৰ কথা তাত সন্নিৱিষ্ট হয়। গতিকে এজন সাহিত্যিক বা এজন কবি হ'বৰ কাৰণে সৰু অৱস্থাৰ পৰা সেই সাধনাটো লাগিব আৰু কিবা এটা লিখিবৰ কাৰণে তেওঁ অধ্যয়ন কৰিব লাগিব, কাৰণ আজিৰ অধ্যয়নৰ অবিহনে আমি যিকোনো এটা বিষয় সম্পূৰ্ণ কৰিব নোৱাৰোঁ। গতিকে সৰুৰ পৰা ল'ৰা ছোৱালীক তেওঁ পাৰদৰ্শিতা ক'ত বেছি হয়, খেলা ধূলাৰ পৰা আৰম্ভ কৰি কিতাপ পত্ৰ পঢ়াৰ পৰা অন্যান্য, কিন্তু আজি দেখিছোঁ কিছু নৱপ্ৰজন্মই যিটো আধুনিক যান্ত্ৰিকতাৰ যুগত সোমাই পৰিছে, তেওঁলোক সেই দিশটো লিখা মেলাৰ পৰা আঁতৰি গৈছে। কিন্তু মই ভাবোঁ সমাজত সদায় শিল্পী সাহিত্যিকসকলৰ এখন সুকীয়া স্থান থাকে আৰু সেইসকলক সমাজে সদায় পুতৌ কৰে, সমাজত সমাজে তেওঁলোকৰ আদৰ কৰে। হয়, ৰাজনীতিকে তেওঁ কিছু সময়ৰ কাৰণে সমাজখন ধৰি ৰাখিব পাৰিব, কিন্তু সকলো সময়ৰ কাৰণে তেওঁ নোৱাৰে। কিন্তু এজন কবি, এজন শিল্পী, এজন সাহিত্যিক, এজন চিত্ৰকৰ সকলো সময়ৰ কাৰণে সমাজত এখন সুকীয়া স্থান থাকে আৰু সমাজত তেওঁলোকক একোজন নেচাৰেল লিডাৰ হিচাপে স্বীকৃতি দিয়ে। গতিকে মই ভাবোঁ প্ৰতিজন প্ৰজন্মৰ অন্তৰত সেই কথাখিনি নিহিত হৈ আছে। তেওঁলোকে অকণমান কষ্ট কৰি আজৰি সময়ত তেওঁলোকৰ মনৰ জগতত ক্ৰিয়া কৰা সেই কথাখিনি যদি তেওঁলোকে কলমৰ মাজেদি ধৰি ৰাখিবৰ প্ৰয়াস কৰে, নিশ্চয় আমাৰ সমাজখন এটা গতিশীল হ'ব আৰু সমাজত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা সুযোগ পাব। নিশ্চয় কৰিব লাগিব আৰু সেইটো কাৰণে মই কৈছোঁ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব, পৰিৱেশটো সৃষ্টি কৰিব লাগিব। ৰাতিপুৱা আমি শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে এই গোটেই সময়খিনি আমি মানে অনবৰতেই এনে শুই বহি খাই বা টিভি চাই মোবাইল চাই পেলাই আমি নষ্ট কৰাতকৈ অকণমান পেইনটো অকণমান কলমখন লৈ যদি পঢ়োঁ, বাতৰি কাকতখন পঢ়োঁ, বিভিন্ন আলোচনীবিলাক পঢ়োঁ, ইয়াৰ মাজেদি মোৰ যিখিনি জ্ঞান হয় সেই জ্ঞানখিনিক মই ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব, সেইখিনি নিশ্চয় মই ভাবোঁ সফল হ'ব। হয় ছাৰ, বহুতেই সাৰুৱা মন্তব্য ধাৰণ কৰিলে আপুনি। মই এইখিনিতে এটা কথা মনত পৰিলে, মই নগাঁও কলেজ অট'নমাছৰ প্ৰাক্তন অধ্যক্ষ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়াই কৈছিলে যে চিয়াহীৰ সাগৰখন বহুতেই গভীৰ, কিবা এটাৰ পৰা তেখেতে পাই পেলাই গৈছিল, মই একজেক্টলি পাহৰি গৈছোঁ। হয়, গতিকে সেই গভীৰ মহাসাগৰত আচলতে আজিকালি সাঁতুৰিব পৰা ব্যক্তিৰ সংখ্যা বহুতেই কমি গৈছে। আৰু মই তেখেতৰ পৰা আৰু এটা কথা গম পাইছিলোঁ, মহিম বৰা ছাৰে হেনো কৈ গৈছিলে আমাৰ নগাঁৱত পাঠকৰ সংখ্যা তেনেই নগণ্য। আৰু আমাৰ অসমীয়া যিসকল লেখক লেখিকা আছে তেওঁলোকৰ যেতিয়া এখন পাঠ্যপুথি সম্পাদনা কৰি পেলাই প্ৰকাশিত হয়, অতি বেছি 100, 200, 300 মেক্সিমাম, তাতকৈ বেছি নহয়। আৰু তাৰ যথেষ্টখিনি উদাহৰণ তেখেতে দাঙি ধৰিছিলে। গতিকে আমাৰ পাঠকৰ সংখ্যা আজিকালি কমি যোৱাৰ মূল কাৰণটো হৈছে যে আমাৰ বৰ্তমানৰ নৱপ্ৰজন্মসকলে কিতাপত যে দূৰৰমণি ঘাটতে পোৱা যায় সেই কথাটো পাহৰি গ'ল, সত্যনাথ বৰাদেৱে কৈছিলে। আৰু এনেকুৱাও কিছুমান দৃশ্য পৰিলক্ষিত হয়, আজিকালি ঘৰত আলহীবিলাক খুব কমি গ'ল। তাৰ মূল কাৰণটো এইটোৱে যে আলহী এজন আহিলে সেই আলহীজনক আমি আমাৰ সৰু অৱস্থাত মামাহঁত আহিলে যিটো আন্তৰিকতাপূৰ্ণভাৱে মামা আহি গ'ল বুলি জঁপিয়াই পৰিছিলোঁ, আজিৰ ডেটত সেই আন্তৰিকতাটো নাইকিয়া গ'ল। সেই ভাগিন বা সেই তেনেকুৱা ব্যক্তিসকলে খালি মোবাইলটোত ব্যস্ত, অলপ মাতবোল দিলে মামা ভাল আমুক তামুক, তাৰপিছতে নিজৰ মোবাইলটোত নিজৰ কামত ব্যস্ত হৈ যায়। গতিকে সেই আন্তৰিক মধুৰ সম্পৰ্কবিলাকো এই মোবাইল জাতীয় মানে এনেকুৱা যান্ত্ৰিকতাই সকলো নিঃশেষ কৰি যে দিছে। আপুনি এজন সু সাহিত্যিক হিচাপে, এজন অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে আপুনি 70 বছৰ জীৱনকাল আপুনি অতিবাহিত কৰিলে, আপুনি গোটেই জীৱনৰ পৰিপুষ্ট জ্ঞানেৰে এই সংক্ৰান্তত আপোনাৰ যদি এটা মন্তব্য পাওঁ, তেতিয়াহ'লে মোৰ লগতে সমাজখনৰ এটা উপকাৰ সাধন হ'ব বুলি অনুভৱ কৰোঁ ছাৰ। আমি সৰুতে আই মুখৰ যিটো ভাষা, এই ভাষাটো
আমি শিকিব লাগিব, শুদ্ধকৈ লিখিব পাৰিব লাগিব। আৰু ভাষাটো শুদ্ধকৈ লিখা আৰু তাক প্ৰকাশ কৰাটো হৈছে আমাৰ আচল কথা। এতিয়া সত্যনাৰায়ণ বৰাই কৈছিল যে ভাষাটো হৈছে এটা মাটিৰ কঁঠাল আৰু তাৰ সোৱাদটো হৈছে সাহিত্য। গতিকে প্ৰাক্তন সভাপতি লক্ষ্মণ চৌধুৰীয়ে কৈছিল যে সঁচা কথা সাহসৰে আৰু সোৱাদ লগাকৈ লিখাটোৱে হৈছে সাহিত্য। আৰু সাহিত্য এটা সৎ ভাৱনা, সৎ চিন্তা, সৎ মনোভাৱ। এই চিন্তাৰে যদি আমি কামখিনি কৰি যাওঁ, নিশ্চয় সমাজখনত এটা সুন্দৰ বাতাবৰণ সৃষ্টি হ'ব। আৰু আজিৰ সমাজখনক ধৰি ৰাখিবৰ কাৰণে মূল চালিকা শক্তিটো হৈছে সাহিত্য, আৰু সাহিত্যহে সমাজখনৰ পৰিৱৰ্তন হ'ব। আৰু সাহিত্য অধ্যয়ন কৰিবৰ কাৰণে নৱপ্ৰজন্ম আগবাঢ়ি আহিব লাগিব। হয়, এতিয়া ডিজিটেলৰ যুগ, যান্ত্ৰিকতাৰ যুগ, কিন্তু তাৰ মাজতো আমি যদি গ্ৰন্থ অধ্যয়ন কৰোঁ, আমাৰ শিক্ষিতৰ সংখ্যা যিদৰে বাঢ়িছে সেইদৰে কিন্তু আমি পাঠকৰ সংখ্যা আমাৰ বঢ়া নাই। অসমত প্ৰায় 3.5 কোটি মানুহ আছোঁ, কিন্তু ইয়াৰ মতে আমাৰ শিক্ষিত সংখ্যাও বহুত বাঢ়িছে। সেইমতে কিন্তু আমাৰ অসমত পাঠকৰ সংখ্যা বঢ়া নাই। সেই কথাটো স্বীকাৰ কৰিব লাগিব যে ক'ৰবাত আমি এই আমাৰ কমি গৈছে নেকি, কিতাপ পঢ়াৰ স্পৃহাটো আমাৰ কমি গৈছে নেকি। কিন্তু তাৰ কাৰণে আমি সৰুৰে পৰাই ল'ৰা ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ পৰা সেই স্পৃহাটো আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু ল'ৰা ছোৱালীক সেইটো প্ৰেৰণা দিব লাগিব। আৰু অভিভাৱক বা অভিভাৱকসকলে বা ঘৰখনৰ পৰা বা সমাজখনৰ পৰা সেই কথাখিনি তাত এটা অৰিহণা থাকিব। মই ভাবোঁ সমাজৰ পৰা আৰম্ভ কৰি, ঘৰখনৰ পৰা আৰম্ভ কৰি সকলোৱে লগ লাগি এটা পৰিৱৰ্তনৰ দিশত লৈ যাবৰ কাৰণে আমাৰ এই প্ৰচেষ্টা আমি আগবাঢ়ি গৈ থাকিব লাগিব। হয় ছাৰ, বহুতেই সুন্দৰ মন্তব্য ধাৰণ কৰিছে। আৰু বৰ দুখৰ কথা যে সমাজখনেই এই ৰোগত আক্ৰান্ত। সমাজৰ প্ৰতিজন ব্যক্তিয়ে আজিকালি এই ৰোগত আক্ৰান্ত। মোবাইল নামৰ যিটো ৰোগ, ৰিলছ নামৰ যিটো ৰোগ, সেই ৰোগটোত প্ৰতিজন ব্যক্তি আক্ৰান্ত। অকল সৰু ল'ৰা ছোৱালীখিনিক দোষী নহ'ব। আচলতে আমি এটা কথা ভাগৱত গীতাই অনুসৰণ কৰাইছিলে যে ডাঙৰজনে বা শ্ৰেষ্ঠজনে কি কৰি আছে তাক অনুসৰণ কৰে সৰুজনে। গতিকে এখন ঘৰতো মাক দেউতাকে কেনেকুৱা চাল চলন চলাইছে বা সমাজখনত কেনেকুৱা ৰীতি নীতি চলি আছে, সেই ৰীতি নীতিৰ ওপৰতে প্ৰভাৱিত হয় সেই সমাজৰে নৱপ্ৰজন্ম বা শিশুসকল। গতিকে আমাৰ সমাজৰ প্ৰতিজনেই যিহেতু এই ৰোগত আক্ৰান্ত, গতিকে শিশুসকলো সেই ৰোগত আক্ৰান্ত নিশ্চয় হ'ব। গতিকে অভিভাৱকসকল বা আমাৰ নৱপ্ৰজন্মৰ যিসকল যুৱক আছে আমাৰ দৰে, যিসকল সচেতন, তেওঁলোকে সেই বস্তুবিলাক অকণ স্প্ৰেড কৰিব লাগে। আৰু মোবাইলটো এনেকুৱা এটা মাৰাত্মক যন্ত্ৰ হৈ পৰিছে যে আজিকালি ক'বলৈ বৰ লজ্জাজনক বিষয়। হয় ছাৰ, এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ। যিহেতু আপুনি পাঠকৰ সংখ্যাৰ কথা কৈছে, আজিকালি দেখা যায় আজিকালি শিক্ষা ব্যৱস্থাটো কি, আমি নিজকে যেতিয়া আমি পঢ়িছিলোঁ, আমি স্কুলৰ দিনলৈ যেতিয়া আমি মনোনিৱেশ কৰোঁ, তেতিয়াহ'লে আমি গম পাইছিলোঁ যে স্কুলত কেনেকুৱা ধৰণে পঢ়াইছিলে, পাঠ এটা পঢ়াইছিলে, পৰীক্ষাৰ আগত ক'লে যে এনেকুৱা কেইটামান চাবি, সেইকেইটা যিহেতু কমন দিছে, কিতাপ মাষ্টৰে কমন দি দিছে, আৰু কমন দিয়া বস্তুকেইটা ষ্টুডেণ্টে পঢ়িছিলোঁ, আমিও পঢ়ি পেলাই সেই বস্তুকেইটাক পঢ়ি পেলাই পৰীক্ষাত লিখিছিলোঁ, তাক পাছ কৰিছিলোঁ। তাৰ পৰা প্ৰকৃতাৰ্থত জ্ঞান আহৰণ হৈছিল বুলি মই আজি অনুভৱ নকৰোঁ। বৰ্তমানৰ যিসকল শিক্ষাৰ্থী আছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান অধ্যয়ন কৰি আছে, তেওঁলোকেও ভাবিছে যে তেওঁলোকে জ্ঞান চপাই আছে। আচলতে দৰাচলতে ভৱিষ্যতলৈ গৈ অনুভৱ কৰিব যে দৰাচলতে জ্ঞান চপোৱা নাই বা ইনফৰ্মেশ্যন এখিনি যুগুতাই আছে, তাকো কমন ইনফৰ্মেশ্যন, কমন খুজিছে মাষ্টৰজনক যে ছাৰ কি আহিব। মাষ্টৰজনেও এইটোৱে কৈছে যে এইকেইটা যিহেতু এই বছৰ আহিলে, নেক্সট বছৰলৈ তহঁতে তাৰ আগৰ বছৰখনি চাবি। এইটো যদি 2024 চন চলি আছে, তেতিয়া 2023 চনৰ প্ৰশ্নখন তহঁতে নেচাবি, 2022 চনৰ পৰা অলপ চিমিলাৰিটি আহিব পাৰে। গতিকে সেই তেনেকুৱা শিক্ষাই আমাক কি অনুপ্ৰাণিত কৰিব পাঠক হ'বৰ কাৰণে। গতিকে আজি বৰ্তমানৰ এই ছিষ্টেমটোৰ ওপৰত, বৰ্তমান যিটো ছিষ্টেম চলি আছে, কমন দিয়া ছিষ্টেম, বা এজন শিক্ষকে এইকেইটা আহিব এনেকৈ কমন দিয়া যিটো ছিষ্টেম চলি আছে, সেই ছিষ্টেমৰ মাজেদি গৈ পেলাই জানো এজন ছাত্ৰই নিজকে পূৰ্ণাংগ ৰূপত জ্ঞানৰ জিজ্ঞাসু হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব? গতিকে ছাৰ, মই এই বিষয়ে আপোনাৰ মতামত জানিব বিচাৰোঁ। আমাৰ আচলতে বৰ্তমান যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি, এই শিক্ষানীতিয়ে প্ৰকৃততে মানৱ সম্পদ তৈয়াৰ কৰিব পৰা নাই। আচলতে ভাল ৰিজাল্ট কৰা আৰু পৰীক্ষাৰ যিটো মানদণ্ড, এই মানদণ্ডৰে ছাত্ৰজনৰ যিটো জ্ঞানৰ প্ৰতিভা, এইখিনি জুখিব পৰা নাই। এজন ছাত্ৰ বা এজন বিশ্ববিদ্যালয়ত ওলাই অহাৰ ছাত্ৰৰ যিখিনি জ্ঞানৰ প্ৰয়োজন, সেইখিনি পুথিগত বিদ্যাৰ বাহিৰে তেওঁৰ অন্য জ্ঞান নাথাকে। গতিকে পৰীক্ষাগত পাছ কৰাৰ পদ্ধতি এটা ব্যৱস্থা হৈছে বৰ্তমান শিক্ষা ব্যৱস্থাত, কিন্তু জ্ঞানৰ যিটো পৰিসৰ হ'ব লাগে, সেইমতে জ্ঞানৰ পৰিসৰটো বহা নাই। গতিকে মই ভাবোঁ যে আচলতে আমি জ্ঞানৰ পৰিসৰ যদি বঢ়াব নোৱাৰোঁ, আমি এখন ভাল সমাজ পাব নোৱাৰোঁ।
আৰু সেই ভাল সমাজৰ পৰা যদি আমি ভাল মানুহ তৈয়াৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ভাল পৰিৱেশ এটা আমাৰ হ'ব নোৱাৰে আৰু ভাল শাসন ব্যৱস্থা আমি তৈয়াৰ কৰিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আমি ভাল মানুহ তৈয়াৰ কৰিব লাগিব আৰু ভাল মানুহৰ দ্বাৰা এখন ভাল সমাজ তৈয়াৰ কৰিব লাগিব আৰু ভাল সমাজৰ পৰা যদি আমি ভাল প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভাল শাসন পাম। গতিকে এই সমন্বয়ৰ মাজেদি আমি যিটো পৰিৱৰ্তন বিচাৰিছোঁ এই পৰিৱৰ্তনটো সম্ভৱ হ'ব। আৰু যদি আমি জ্ঞানৰ পৰিসৰৰ মাজেদি যদি এজন প্ৰকৃত মানুহ তৈয়াৰ কৰিব নোৱাৰোঁ, যদি গুণগত ব্যৱস্থাই যদি আমি প্ৰকৃত মানুহ জুখিব নোৱাৰোঁ তেতিয়াহ'লে এই শিক্ষা ব্যৱস্থা চলি থাকিলে অদূৰ ভৱিষ্যতে আমাৰ প্ৰজন্মসকল যান্ত্ৰিক আৰু ভোগবাদী সমাজ ব্যৱস্থাৰ মাজতেই তেওঁলোক ব্যস্ত হৈ থাকিব। গতিকে জ্ঞানৰ যিটো পৰিসৰ সেইটো যদি নহয়, কাৰণ আমি যিখন নগাঁও চহৰত বাস কৰিছোঁ আমি এই কথাটো ক'ব লাগিব যে মাধৱ কন্দলীৰ পৰা শংকৰদেৱ, শংকৰদেৱৰ পৰা লক্ষীনাথ বেজবৰুৱা, লক্ষীনাথ বেজবৰুৱাৰ পৰা যোগেশ্বৰ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা, সূৰ্য কুমাৰ ভূঞা, মহিম বৰা, লক্ষীনন্দন বৰা, ভৱেন্দ্ৰনাথ শইকীয়া, সাগৰ দেখিছা, দেৱকান্ত বৰুৱা, প্ৰদীপ শইকীয়া, ডক্টৰ নয়ন কলিতা ছাৰলৈকে এখন বিশাল বৌদ্ধিক চিন্তা চৰ্চাৰ মহলত আমি নগাঁৱত জন্মগ্ৰহণ কৰিছোঁ। গতিকে মই ভাবোঁ নগাঁৱত জন্মগ্ৰহণ কৰাটোৱে আমাৰ কাৰণে এটা গৌৰৱ, কাৰণ এইসকল যিসকল বৰণীয় ব্যক্তি সেইসকলৰ যিটো জ্ঞানৰ যিখিনি প্ৰতিভা, তেওঁলোকৰ যিটো গৱেষণা, তেওঁলোকৰ যি চিন্তা চৰ্চা, মই ভাবোঁ আধুনিক প্ৰজন্মই সেইসকলক অনুসৰণ কৰা উচিত। কাৰণ আমি এইখন নগাঁৱত এই বৌদ্ধিক মহলৰ পৰা আমি বহুখিনি শিকিব লগা, জানিব লগা আছে। অদূৰ ভৱিষ্যতে প্ৰজন্মসকলে এইসকলৰ পৰা জ্ঞান বা এইসকলৰ গ্ৰন্থ যদি অধ্যয়ন কৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব আৰু জীৱন যাত্ৰাত তেওঁ সফল হ'ব বুলি মই ভাবিছোঁ। বহুত সুন্দৰ বক্তব্য ছাৰ, বহুতেই ভাল লাগিলে আৰু আশা কৰোঁ দৰ্শক ৰাইজ আপোনাৰ সবেও অনুভৱ কৰিব পাৰিছে যে আমি সদায় অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত জীৱন বাটত আগবঢ়াটো উচিত। আৰু সেইবাবেই মই এনেকুৱা এটা যাত্ৰা আৰম্ভ কৰিছোঁ যিটো যাত্ৰাত কেৱল অনুভৱী ব্যক্তিসকলৰ গোটেই জীৱনজোৰা সাধনাসমূহক বৰ্তমান মই মোৰ ভৱিষ্যত নৱপ্ৰজন্মৰ কাৰণে মই সঞ্চিত কৰিছোঁ, যাতে তেওঁলোকে এই জ্ঞানসমূহক অনুসৰণ কৰি জীৱন বাটত আগুৱাই গৈ এটা সুস্থিৰ মানসিকতাৰ লগতে এটা সুস্থিৰ ব্যক্তিত্ব মানুহ হ'ব যাতে পাৰে। হয় ছাৰ, এটা কথা আমি পৰিলক্ষিত কৰোঁ যে সাহিত্যই আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ ক্ষেত্ৰতো সাহিত্যৰ বহুতেই অৱদান আছে। আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাই সংগ্ৰামী গীত লিখিছিলে, ভূপেন হাজৰিকাই গাইছিলে বা ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁলোকে লিখিছিলে আৰু সেইবোৰ পৰিৱেশন কৰি জনসাধাৰণক জাগ্ৰত কৰিছিলে, সংগ্ৰামী মনোবৃত্তিৰ কৰি তুলিছিলে, স্বাধীনতা সংগ্ৰামী বনাই তুলিছিলে, বিশ্ববিজয় নৱজোৱান, তেনেকুৱা বহুত কিছুমান লেখনি আমি দেখিছোঁ। মানে সাহিত্যই ভাৰত স্বাধীনতাৰ আঁৰত সাহিত্যয়ো এটা নিৰ্দিষ্ট বিশেষ ভূমিকা পালন কৰিছে। কিন্তু আজিও দেখা যায় সেই ইংৰাজে আমাক যেনেকৈ ডমিনেট কৰিবৰ কাৰণে কানিয়া কৰিছিল, ভাঙুৱাই কৰিছিলে, কানিৰ খেতি, ভাঙৰ খেতি কৰি পেলাই আমাক ইংৰাজে যেনেকৈ ডমিনেট কৰিছিলে, আমাক নিচাসক্ত কৰি পেলাই এলেহুৱা মনোবৃত্তিৰ কৰি ইংৰাজে আমাৰ ভাৰতত যেনেকৈ শাসন স্থাপন কৰিছিলে, ঠিক তেনেকৈ আজিৰ সমাজ ব্যৱস্থাখনতো একাংশ এনেকুৱা মানুহ আছে যিসকলে এলেহুৱা মনোবৃত্তি গ্ৰহণ কৰিছে। আৰু এই এলেহুৱা মনোবৃত্তি গ্ৰহণ কৰাৰ আঁৰতো বহুত কিছুমান কাৰক আছে, হয়তো চৰকাৰো কিছুমান কাৰক থাকিব পাৰে। মই সেই বিষয়ে ইমান সবিশেষ নাযাওঁ, সকলো আজিকালি বুদ্ধিজীৱী, সকলোৱে জানে সেই কাৰকবোৰ। গতিকে এই এলাহ প্ৰৱণতা, এলেহুৱা মনোবৃত্তিয়ে যে মানুহক গ্ৰাসিত কৰি কেনেকৈ প্ৰতিটো মানুহে ৰেডিমেড প্লেটত কটা ঘাঁহ খাই ভাল পোৱা হ'ল, নিজৰ শ্ৰম নিদিয়াকৈ কেনেকৈ ওপৰতে টকা পইচা অৰ্জন কৰি ওপৰতে চলিব পাৰে, সকলোৱে সেইটোৱে বিচাৰে, মেক্সিমাম মানুহে সেইটো বিচাৰে। গতিকে ছাৰ, বিষ্ণুপ্ৰসাদ ৰাভা, ৰবীন্দ্ৰনাথ ঠাকুৰ, সেই মহান মনীষীসকলে লেখনিৰ দ্বাৰা যেনেকৈ ভাৰতক স্বাধীন হোৱাৰ বাবে মনোবল প্ৰদান কৰিব পাৰিছিলে, ঠিক তেনেকৈ আপুনি এজন সাহিত্য সভাৰ সভাপতি হিচাপে, বৰ্তমান নগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে আপুনি বৰ্তমান আমাৰ দৰ্শক ৰাইজক এনেকুৱা কেইখনমান সাহিত্যৰ পুথিৰ কথা অৱগত কৰাব নেকি, যিকেইখনে তেওঁলোকৰ বৰ্তমানৰ এলাহ প্ৰৱণতাটোক নাশ কৰিবৰ কাৰণে মনোবল যুগুতাই লগতে জীৱন বাটত আগবাঢ়ি যাবলৈ তেওঁলোকক সহায় কৰে? নিশ্চয় আমি ভাবোঁ যে সাহিত্যই সমাজ পৰিৱৰ্তন কৰিব পাৰে, আৰু আমি যিমানেই অধ্যয়ন কৰোঁ আৰু সিমানেই আমি জানিব লগা আৰু শিকিব লগা বহু বিষয় থাকে। আৰু বৰ্তমান চৰকাৰৰ এটা মূল দায়িত্ব হ'ব লাগিছিল, মহাপুৰুষ শংকৰদেৱে তাহানিৰ ৫৫ শতিকাতেই গ্ৰাম্য পুথিভঁৰালৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। এতিয়া গাঁৱে গাঁৱে মদৰ দোকান যিদৰে বাঢ়িছে, সেই অনুপাতে যদি তাৰ বিপৰীতে যদি গাঁৱে গাঁৱে
পুথিভঁৰালৰ ব্যৱস্থা যদি চৰকাৰে কৰিলেহেঁতেন, প্ৰতিখন গাঁৱতে আমাৰ প্ৰায় ২৭,০০০খন গাঁও অসমত আছে, যে ২৭,০০০খন গাঁৱত যদি ২৭,০০০ পুথিভঁৰাল যদি প্ৰতিষ্ঠা কৰিলেহেঁতেন, গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে নতুন প্ৰজন্মই গাঁৱলৈ গৈ, আমি সৰুতে দেখিছিলোঁ যে ইয়াত পুথিভঁৰাল ক'ৰবাত আছিল, এতিয়া সেইবোৰ পুথিভঁৰাল নাই। আমি তাত গৈ পেলাই আমি সেই পুথিভঁৰালত গৈ কিতাপ পঢ়োঁ। নগাঁও যেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছিল, আমি কলেজত যেতিয়া আছিলোঁ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈ আমি আজৰি সময়ত গৈ কিতাপ পঢ়োঁ, আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেই সময়ত পঢ়ুৱৈ যথেষ্ট বাঢ়িছিল। এতিয়া জিলা পুথিভঁৰালত পঢ়াৰ পঢ়ুৱৈৰ অভাৱ হৈছে। আৰু এতিয়া যেতিয়া গাঁৱৰ হেৰিবিলাকত যেতিয়া মদৰ দোকানবিলাক বাঢ়ি গ'ল, তাহানি পিটিছে যিটো কথা তুমি কৈছা যে কানি খুৱাই মানুহবিলাকক সকামবিলাক কৰিছিল, মানুহবিলাকক এলেহুৱা কৰিছিল, সেই একেটা ভাৱেই মই ভাবিছোঁ আজিৰ স্বাধীন চৰকাৰেও গাঁৱে গাঁৱে মদৰ দোকান দি পেলাই মানুহবিলাকক এলেহুৱা কৰিব খুজিছে। সস্তাতে লুকাই চুৰ কৰি ডেকা প্ৰজন্মই, নতুন প্ৰজন্মই গৈ পেলাই সেইবোৰ দোকানৰ পৰা মদ কিনি আনিছে। গতিকে এই যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। গাঁৱে গাঁৱে মদৰ দোকানৰ পৰিৱৰ্তে গ্ৰাম্য পুথিভঁৰালৰ সৃষ্টি কৰিব লাগিব। আৰু মই ভাবোঁ যথেষ্টখিনি, অন্য নহ'লেও আজিৰ যুগত মই ভাবোঁ আমাৰ নগাঁৱৰ বীৰ কুমাৰ বৰুৱাই জীৱনৰ বাটত যিখন উপন্যাস লিখিছিল, আজি সেই উপন্যাসখন যদি কোনোবাই পঢ়িছে, আজি পাহৰিব নোৱাৰে। মহিম বৰাৰ কাঠনি ঘাটৰ গাত লক্ষীনাৰায়ণ বৰাই লিখা আমাৰ সোণাই পাৰৰ দৃশ্যক লৈ পেলাই যিবোৰ ঘটনা লিখিছিল, সেই কথাবোৰ আজিও জীৱন্ত হৈ আছে। গ্ৰাম্য সমাজৰ যিটো সংস্কৃতি, গ্ৰাম্য সমাজৰ যিটো ব্যৱস্থা, ইয়াতেই তেওঁলোকে চিত্ৰৰূপী সাহিত্যৰ মাজত ধৰি ৰখাৰ প্ৰয়াস কৰিছিল। লক্ষীনাৰায়ণ বৰাই সোণাই পাৰত গৈ পেলাই তেওঁ সেই লিখাৰ কাৰণে প্ৰয়াস কৰিছিল। মহিম বৰাই নিজৰ জীৱনৰ যিখিনি অভিজ্ঞতা, গ্ৰাম্য অঞ্চলৰ সমাজৰ যিখিনি ব্যৱস্থা, সেইখিনি কিতাপৰ মাজত ধৰি ৰাখিছিল। বীৰ কুমাৰ বৰুৱাই গাঁৱৰ সমাজ ব্যৱস্থাৰ ভিতৰত তেওঁ জীৱনৰ বাটৰ উপন্যাস লিখিছিল। গতিকে এইবোৰ সাহিত্য, সাগৰ দেখিছা কলঙৰ পাৰত বাজ দেখা বহিও এতেকে হিয়া বগা মাত শুনা দেৱকান্ত বৰুৱাৰ সেই কবিতা আজিও মানুহৰ মন চুই যায়। গতিকে আমি এইসকল কবি সাহিত্যিকসকলৰ যিবোৰ সৃষ্টি, সেইখিনি যদি আমি ধৰি ৰখাৰ প্ৰয়াস কৰিব পাৰোঁ, সেইখিনি যদি অধ্যয়ন কৰোঁ, নিশ্চয় নিজৰ জীৱনৰ বাটত আমি সুফল আদায় কৰিব পাৰিম আৰু সমাজখনত আমি এটা পৰিৱৰ্তন দিশত গতি কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। হয় ছাৰ, বহুত ভাল লাগিলে আপোনাৰ উত্তৰটি পাই। আৰু আশা কৰোঁ বৰ্তমান আমাৰ যিসকল দৰ্শক ৰাইজে আমাৰ এই ভিডিঅ'টো চাই, তেওঁলোকে নিশ্চয় এই প্ৰশ্নটোৰ পৰা তথা উত্তৰটোৰ পৰা কিবা এটা নিশ্চয় প্ৰেৰণা পাব, আৰু প্ৰেৰণা পাই নিশ্চয় তেওঁলোকেও নিজৰ জীৱন বাটত সেইবোৰ এপ্লাই কৰি কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ ওপৰত তেওঁলোকে মনোনিৱেশ কৰিব। ছাৰ, বৰ্তমান যিহেতু আপুনি নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি, গতিকে আপুনি সভাপতি হিচাপে নগাঁও জিলা সাহিত্য সভাই নগাঁও জিলাখনৰ পৰা নতুন সাহিত্যিক জাগৰণৰ ক্ষেত্ৰত কেনেকুৱা ভূমিকা পালন কৰিছে, সেই বিষয়ে যদি অলপ আপুনি অৱগত কৰে, তেন্তে নিশ্চয় মোৰ লগতে দৰ্শক ৰাইজ তথা আমাৰ গোটেই সমগ্ৰ নগাঁওবাসী তথা অসমবাসী ৰাইজেও কিবা এটা অনুপ্ৰেৰণা পাব বুলি আশা কৰোঁ। আচলতে আমি সাহিত্য সভাই সাহিত্যিক সৃষ্টি নকৰোঁ, কিন্তু সাহিত্য এটা পৰিৱেশ দিওঁ। আমি সেইকাৰণেই নগাঁও জিলা সাহিত্য সভাই আজি প্ৰায় কেইবাটাও বছৰ ধৰি পেলাই আমি প্ৰতি মাহৰ প্ৰথম দেওবাৰটোত আমি বিয়লি আমি নিজৰ নিজৰ কবিতা, নিজৰ নিজৰ লেখা লৈ আমি মাহেকীয়া এটা বৈঠক হওঁ। তাত আমি এটা সমীক্ষা দিওঁ। নিজৰ লেখা কবিতাটোৰ ওপৰত কোনোবাই সমীক্ষা দিব, নিজৰ লেখা প্ৰবন্ধটোৰ ওপৰত সমীক্ষা দিব। আমি প্ৰতি মাহে প্ৰতিটো দেওবাৰে আমি সেই কামটো কৰি আহিছোঁ। আৰু আমি অসম সাহিত্য সভাই কম বয়সৰ কাৰণে এটা কুহি অনুষ্ঠান, আৰু 30ৰ পৰা 35 বছৰ বয়সলৈকে ৰামধেনু অনুষ্ঠান, আৰু মহিলাসকলৰ কাৰণে এটা আকাশ অনুষ্ঠান, আৰু যুৱকসকলৰ কাৰণে যুৱ সংসদ এটা অনুষ্ঠান কৰিছোঁ। আৰু সেইসকলক লৈ আমি এটা সংগঠিতভাৱে সেই প্ৰজন্মসকলক ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু আমি যোৱা 22 বৰ্ষত আমাৰ যিহেতু নগাঁও জিলাৰ 1962 চনত জন্ম সোণালী বৰ্ষ হৈছিল, 50 বছৰ সম্পূৰ্ণ হৈছিল। আৰু সেই 50 বছৰৰ সোণালী জয়ন্তীৰ শুভক্ষণত আমি 100খন গ্ৰন্থ নগাঁও জিলা সাহিত্য সভাই প্ৰকাশ কৰিছোঁ। আৰু সেই গ্ৰন্থবিলাকৰ মাজেদি আমি এখন নতুন প্ৰজন্মসকলক, নতুন লেখক লেখিকাসকলক আমি অনুপ্ৰেৰণা যোগাইছোঁ, কবিসকলক অনুপ্ৰেৰণা দিছোঁ। আৰু আমি তাৰ বাহিৰেও আমাৰ এখন কবি উপ সমিতি আছে, সেইসকলে কবিতাসকলক আমি যৌথভাৱে আমি বিভিন্ন ভাষাৰ কবিসকলক আমি নিমন্ত্ৰণ কৰি পেলাই কবি সন্মিলন কৰিছোঁ। ইয়াত তিৱা আছে, মিচিং আছে, বড়োসকল আছে বা অসমীয়াসকল আছে, আৰু চাহ বাগানৰ আছে। এইসকলক লৈ আমি কবি অনুষ্ঠান পাতোঁ, আৰু আমি ৰামধেনু অনুষ্ঠান পাতিছোঁ, কুহি অনুষ্ঠান পাতোঁ, ঠিক একেদৰে আকাশ অনুষ্ঠান মহিলাসকলক লৈ পাতোঁ। গতিকে সকলোবিলাকৰ চিন্তা চৰ্চাৰ মাজেদি আমি প্ৰজন্মসকলক ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ। আৰু আচলতে মই কৈছোঁৱেই যে সাহিত্য সভাই সাহিত্যিক সৃষ্টি কৰিব নোৱাৰোঁ, কিন্তু আমি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। সেই পৰিৱেশৰ মাজত তেওঁলোকক এখন মঞ্চ আমি দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু নতুন প্ৰজন্মসকলক আমি সাহিত্যৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে বিভিন্ন সময়ত আমি বিভিন্ন গ্ৰন্থবিলাক প্ৰকাশ কৰাৰ প্ৰয়াস কৰি আহিছোঁ। হয় ছাৰ, অলপ দিনৰ আগতে যি মধ্যকালীন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে 12 বজীয়া,
বিভিন্ন বাতৰি চেনেলবিলাকত নিউজ চেনেলবিলাকত আমি জানিবলৈ পাইছোঁ যে তাত দৰ্শকৰ পদাৰ্পণ বহুতেই কম হৈছিলে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? সাহিত্য সভাৰ মাদকতা বৰ্তমান আমাৰ অসমীয়া সমাজত মানুহৰ শ্ৰদ্ধা ভক্তি বা আন্তৰিকতাটো আগতকৈ কিছু অৱনতি ঘটিছে বুলি আপুনি অনুভৱ কৰে নেকি ছাৰ? সাহিত্য সভা একমাত্ৰ এটা জাতীয় অনুষ্ঠান। 107 বছৰ হৈছে অসম সাহিত্য সভাৰ জন্মলগ্নৰ পৰা। এই 107 বছৰীয়া অসম সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত বা বিভিন্ন হেৰিবিলাকত ক'ৰবাত আলোচনা চক্ৰত হয়তো মানুহৰ সংখ্যা কম হ'ব পাৰে, কিন্তু প্ৰতিজন মানুহেই অসম সাহিত্য সভাৰ জনসমাগমৰ যিটো ভিৰ হয় সেইটোৱে প্ৰমাণ কৰে যে অসম সাহিত্য সভাৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস আছে। হয়, অসম সাহিত্য সভাক লৈ বিতৰ্ক বহু সময়ত হৈছে। আমি বিতৰ্ক বিচাৰোঁ, আমি সমালোচনা বিচাৰোঁ, আমি গঠনমূলক দৃষ্টিভংগীৰে সমালোচনা দিব। ভৱিষ্যত যাতে আমি অসম সাহিত্য সভাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সেই গঠনমূলক সমালোচনাই আমাক যাতে ভাষাটোক জাতিটোক যাতে আমি ধৰি ৰখাৰ প্ৰয়াস কৰিব পাৰোঁ। আৰু আমি একমাত্ৰ অনুষ্ঠান যিটো বিশ্বৰ ভিতৰত এটা বৃহৎ শক্তিশালী অনুষ্ঠান হিচাপে অসম সাহিত্য সভাই পৃথিৱীৰ বিভিন্ন দেশবিলাকত, আমেৰিকাত বা চেন্নাইত, দিল্লীত বা অন্যান্য হেৰিবিলাকত, ৰাজ্যবিলাকত অসমীয়া ভাষাৰ তাৰ শাখাবিলাক হৈছে, স্বৰ্ণ শাখাবিলাক হৈছে, সত্তৰ শাখাবিলাক হৈছে। অসমত প্ৰায় 1000ৰো অধিক শাখা আমাৰ জন্ম হৈছে। গতিকে এই শাখাবিলাকৰ জৰিয়তে আমি সেই গ্ৰাম্য অঞ্চলৰ পৰা আমি চহৰ অঞ্চললৈকে সকলোতে সাহিত্যৰ পৰিসৰটো বহল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, কেতিয়াবা ক'ৰবাত আলোচনা সত্ৰত বা কিবা কৰি থাকোঁতে মানুহৰ সংখ্যাটো কমিব পাৰে। তাৰ বিপৰীতে কিন্তু একেবাৰে অনুষ্ঠান একেলগে চলি থাকে। যিহেতু আকাশ অনুষ্ঠানত এটা চলি থাকে, ৰামধেনু চলি থাকে, কুঁহি অনুষ্ঠান চলি থাকে। তালৈ যেতিয়া সেইসকল গুচি যায়, গতিকে মূল অনুষ্ঠান কেতিয়াবা মানুহৰ সংখ্যাটো উপস্থিতি কম হয়, সেইটো সঁচা কথা। কিন্তু আমি পৰৱৰ্তী সময়ত আমি কিদৰে সেই অনুষ্ঠানবিলাক পৰিচালনা কৰিলে মানুহৰ সংখ্যাটো বাঢ়িব, পাঠকৰ সংখ্যাটো বাঢ়িব বা উপস্থিতিৰ সংখ্যাটো বাঢ়িব, তাৰ চিন্তা চৰ্চা আমি কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ যি অধিৱেশন, দ্বিবাৰ্ষিক অধিৱেশন পলাশবাৰীত হ'ব, আমি এটা সবল অসম সাহিত্য সভাক নেতৃত্ব দিব পৰাকৈ আৰু অসম সাহিত্য সভাক গতিশীল কৰিব পৰাকৈ আমি সেই চিন্তা চৰ্চাৰে আমি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। হয় ছাৰ, বহুত ভাল লাগিলে আজি আপোনাৰ লগত সময়খিনি কটাই। অৱশেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি আজি যিটো পজিশ্যন পাইছে, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, লগতে আপুনি অৱসৰপ্ৰাপ্ত শিক্ষক, এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, এখন গাঁৱৰ সমাজৰ সমাজকৰ্মী হিচাপে আপুনি গোটেই জীৱন অতিবাহিত কৰোঁতে যথেষ্ট অভিজ্ঞতাৰে পৰিপুষ্ট হৈছে। আপুনি ৭৪ বছৰীয়া জীৱনকালত আপুনি সমাজখনৰ উত্থান পতন সকলো নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। গতিকে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপোনাৰ জীৱনৰ মূল মন্ত্ৰটোক আমাক পুত্ৰ হিচাপে গণ্য কৰি যদি আমাক উত্তৰাধিক সূত্ৰে আপোনাৰ সেই মূল মন্ত্ৰটি আমাক প্ৰদান কৰে, তেন্তে নিশ্চয় ভাবোঁ যে সেই মূল মন্ত্ৰটো গ্ৰহণ কৰি আমিও আমাৰ জীৱন বাটত আৰু এখোজ আগবাঢ়ি যাবলৈ সক্ষম হ'ম। যে কথাটো সঁচা যে আচলতে মানুহৰ জীৱন যাত্ৰাত বিফলতা যিদৰে আহে সেইদৰে মানুহৰ সফলতাও আহে। আৰু মূল কথাটো হৈছে ধৈৰ্য, সাহস, ত্যাগ আৰু শ্ৰম। এইকেইটা মানুহৰ জীৱনত লাগিব আৰু নিজৰ এটা দৃঢ় বিশ্বাস লাগিব যে মই এই কামটো কৰিম, মই এইটো এটা প্ৰতিষ্ঠা কৰিম। এই যিটো সাহস মনোবল, সেইটোৱে মানুহৰ আটাইতকৈ প্ৰেৰণা আৰু সেইটোৱে মানুহক জীৱন যাত্ৰাত আটাইতকৈ বেছি সফল ব্যক্তি হিচাপে কৰি। কিন্তু মই মোৰ জীৱনত মই 3টা কথা সদায় উপলব্ধি কৰোঁ। এটা হৈছে মানুহৰ সাহস, দ্বিতীয় কথা হৈছে স্পষ্টবাদী আৰু ত্যাগ, সাহস আৰু স্পষ্টবাদী আৰু কৰ্মপটুতা। এইকেইটাৰ মাজেদি এজন মানুহ জীৱনত সফল হ'ব পৰা ব্যক্তি হিচাপে পৰিগণিত হয় বুলি মোৰ দৃঢ় বিশ্বাস। হয় ছাৰ, বহুত ভাল লাগিলে আজি আপোনাৰ লগত কৰা বাৰ্তালাপসমূহ, আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে এই বাৰ্তালাপৰ পৰা নিশ্চয় কিবা এটা নতুনত্ব পাবলৈ সক্ষম হ'ব আৰু সেই নতুনত্বৰ দ্বাৰা তেওঁলোকেও নিজৰ জীৱন বেলিকাত সেইবোৰ পালন কৰি তেওঁলোকে জীৱনত এটা নেক্সট লেভেল যাতে পাবলৈ সক্ষম হয়, সেয়া তাৰেই প্ৰয়াস কৰিছোঁ। আৰু সেই প্ৰয়াসটো কোনো বাহৰ পাত্ৰ হ'বৰ কাৰণে কৰা নাই, এটা পজিটিভ ইম্পেক্ট যাতে সকলোৰ মন মগজুত বিকাশ হওক আৰু সকলোৰে জীৱনৰ পৰা দুখ, টেনশ্যন, হতাশা, ফ্ৰাষ্ট্ৰেশ্যন, এইবিলাক যিমান যত নিগেটিভিটি আছে সেই সকলো নিগেটিভিটিবিলাক যাতে নাইকিয়া হয়, তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস মাথোন মোৰ দ্বাৰা ভগৱানে যিটো দিছে। গতিকে ছাৰ, এটা খুব ডাঙৰ কথা, ত্যাগৰ বেলিকা বহুতেই ডাঙৰ কথা। গতিকে ত্যাগ কৰিব পাৰিব লাগিব, অকল ত্যাগ নকৰিলে জীৱনত আগবাঢ়িব নোৱাৰি। আৰু মই ভাবোঁ যে ছাৰ, সত্যৰ পথত থাকিলে যিয়ে ত্যাগ কৰিবলগীয়া নহওক কিয়, যিয়ে বলিদান দিবলগীয়া নহওক কিয়, তাক বলিদান দি দিয়াই ভাল। আৰু সত্য সদায় জয়। সত্যৰ পথত আমি নিজকে আপলোড কৰি পেলাই ভৱিষ্যত প্ৰজন্মক তেতিয়াহে ৰক্ষা কৰিব পাৰিম বা নিজৰ জীৱনটোক এটা নিৰ্দিষ্ট সৰ্বাংগীন, সুন্দৰ, মধুৰতম, আনন্দ ফূৰ্তিৰে ভৰা এটা নিৰ্দিষ্ট গন্তব্যস্থানলৈ ধাৱিত কৰিব পাৰিম। গতিকে ছাৰ, যিহেতু এটা সময়ৰ সীমা থাকে, গতিকে আজিৰ বাবে আপোনাৰ পৰা তথা বন্ধুসৱ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ ছাৰ।